উকিল ভাই, আপুনি ৰাজনীতি কৰা একদম নম্বৰ 1 মিছলীয়া মানুহ। মই কৈছোঁ আৰু অসমৰ ৰাইজে চাই আছে, আপোনাৰ নিচিনা মিছলীয়া মানুহ এই অসমত আৰু নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি মিছলীয়া মানুহ, ইয়াৰ পৰা আপুনি আৰু বেছি মিছলীয়া মানুহ। উজনিত আপুনি কেইটা চিট পাব হিন্দু এলেকাত? কংগ্ৰেছো আহি ইয়াত মৰি আছে মুছলমানৰ এলেকাত, আপুনি আহি ইয়াতেই মৰি আছে মুছলমান এলেকাত, আৰু এটা আছে AGP ইয়াতেই মৰি আছে মুছলমান এলেকাত। মুছলমানৰ ভোটটো ইমান ভাল লাগে, লাজ শৰম আছে না? লাজ শৰমটো নাই চকুত, লাজৰ পানী দিতো গাও ধোৱাই নাই। মই মুছলমানৰ কাৰণে এন কৈছে তেন কৈছে, কি গেন্দাটো কৈছে? কংগ্ৰেছেতো আমাক 70 বছৰ ঠগি আহিছে, এতিয়া আকৌ আপুনি নতুন কংগ্ৰেছ ওলাই গৈছে ঠগিবৰ কাৰণে। চবৰ পৰা BJP ভাল, যি কৰি আছে চকুৰ আগত কৰি আছে, চাই আছোঁ আমি। আমাৰ দুশ্মন BJPটো আমি একদম গমেই পাইছোঁ, চাই আছোঁ। এতিয়া আপুনি আৰু কংগ্ৰেছৰ তলে তলে কি দুশ্মনীটো কৰি আছে? আপোনালোকে যি কংগ্ৰেছ যি চৰকাৰ হ'ব লাগে, আপোনালোকে উজনি অসমত বেটি শক্ত কৰক। উজনিৰ পৰা আপোনালোকে 40টা চিট লৈ আহক, নামনিৰ পৰা আমি আপোনাৰ 20টা 22টা যি পাওঁ আমি দিম নহয়, আপোনাক জিতাই দিম নহয়। জিতাবৰ কাৰণে আমি আছোঁ, জিতাই দিম। ইয়াত কিয় মৰিব লাগে? ইয়াত মৰিব কাম নাই, চাই আছে আমি মনে মনে থকা নাই, চাই আছোঁ। ভোট নাপায় আপুনি। যেইকেইটা মিয়া নামত মুছলমান, গৰু খোৱা মুছলমান, এইকেইটা আপোনাক ভোট দিব। অৰিজিনেল যিকেইটা পবিত্ৰ মুছলমান, এইকেইটা কেতিয়াও বিনে বেলেগ দলক ভোট নিদিয়ে। কিয় চবেই গম পাইছে আমি। সুপ্ৰিম কোৰ্টত কেছ কোনে কৈছে? আপুনি কৰিছিলে? দম আছে আপোনাৰ কোৰ্টত কেছ কৰিবৰ কাৰণে? সুপ্ৰিম কোৰ্টত কৰা নাই নহয় মিয়া মানুহৰ কাৰণে। কংগ্ৰেছে কৰিছে নেকি? কৰা নাই নহয়। কোনোবা AGP কৰিছে নেকি? কৰা নাই নহয়। এক বদৰুদ্দিন চাহাবে কৰিছে কেছ, তাৰ বিনে কোনেও কৰা নাই কেছ, আমি চাই আছোঁ। খালি ইয়াত ভোট ভাঙিবৰ কাৰণে আহে, তলে তলে আপোনাৰ BJPটো ওলাবৰ কাৰণে। 1 নম্বৰ শত্ৰু যদি আছে মুছলমানৰ, নম্বৰ 1 হৈছে আপোনাৰ কংগ্ৰেছ, নম্বৰ 2 উকিল গগৈ, নম্বৰ 3 এই জলিল গগৈ নে কি গগৈ কয় তাই। এই নম্বৰ 3টাহে আছে মুছলমানৰ নম্বৰ 1 দুশ্মনী 3টা পাৰ্টি। খালি এই মুছলমান এলেকাত মৰি আছে, ইয়াত ভোট লাগে, ইয়াত ভোট লাগে। ইয়াততো আমি আছোঁ, এইটো দিম নহয় আমি। আপুনি আহে বোলে ইয়াত কি কাম? কামেই নাই। এই উজনিত বেটি শক্ত কৰক, উজনিততো ভোট নাপায়। হিন্দু মানুহ যদি ভোট নিদিয়ে আপোনাৰ লগত, এই 22টা চিট লৈ চৰকাৰ হ'ব পাৰিব জানো? নোৱাৰে। তে 22টা চিট আমাৰ চৰকাৰ যোনে মূল্য শুনক, আমাৰ দলে পাওক, আমাৰ দলে পাওক, আমাৰ জাতে পাওক, আমাৰ কাৰণে কান্দিব। আপুনি কি আমাৰ কাৰণে কান্দে নেকি? উচ্ছেদ কৰি শেষ হৈ গৈছে, আহিব হাবুৰি ধৰি অকণমান চকুৰ পানী ওলাইছে। নাটক, জুবিন দাই যে নাটক চিনেমা কৰিছে, নাটকৰ কথা কৈছে, এইগিলা নাটক ষ্টাৰ্ট কৰে, লাভ নাই। ভোট নাপায়।